নমস্কাৰ ৰোমন্থন জীৱনলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি ৰোমন্থন জীৱনত আপোনালোকলৈ আমি এজন অতিথি শিল্পীক আদৰি আনিছো আৰু যাৰ নাম হৈছে ডক্টৰ ৰাজীৱ দলৈ, এজন সু অভিনেতা, সু পৰিচালক। আহকচোন আমি তেখেতৰ লগত অলপ কথোপকথন কৰোঁ। নমস্কাৰ ৰাজীৱ দলৈ ডাঙৰীয়া, আপোনাৰ শৈশৱ আৰু আপোনাৰ শিক্ষা জীৱন ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল অলপ আমাৰ দৰ্শকক জনাব নেকি? আপোনাৰ টুবাতুলিতে জন্মগ্ৰহণ কৰিছিলোঁ আৰু তাতে LP স্কুলত শিক্ষা গ্ৰহণ কৰিলোঁ। তাৰপিছত আপোনাৰ টুবাতুলি পূবডিমীয়া মধ্য ইংৰাজী বিদ্যালয়, তাৰপিছতে পূবডিমীয়া হাইস্কুলত, তাৰপিছত জাগীৰ কলেজত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু আমাৰ ঘৰখন সেনেকুৱা শিক্ষা ক্ষেত্ৰত ইমান ডেভেলপ নাছিল, কিন্তু যি নহওক তাৰ মাজতে মই কিবা এটা চিন্তা কৰি পেলাই আজি ইমানখিনি আগবাঢ়িলোঁ মই। হয় ডাঙৰীয়া, আপুনি আজিলৈকে কি কি নাটকত আপুনি অভিনয় কৰিছে বা কি কি কৰিছে এই বিষয়ে আমাৰ দৰ্শকসকলক অলপ জনাব নেকি? হয়, বিশেষ ক'ব লাগিলে আপোনাৰ মোৰ চিনেমা জগতৰ লগতে জড়িত হৈ আছোঁ মই বৰ্তমান। আৰু শৈশৱৰ পৰা নহয়, আপোনাৰ ধৰি লওক মই যিখিনি ক্লাছ 8ৰ পৰা সেনেকুৱাতে আছিলোঁ। আচলতে বহুত মোৰ তাৰমানে এটা আছিল, ইচ্ছা এটা আছিল এই চিনেমা বা নাটকৰ জৰিয়ৰ লগত, যাৰ কাৰণে ধৰি লওক মই তেনেকুৱা এটা প্ৰচেষ্টাতে অব্যাহত ৰাখি পেলাই আজি চলি আছোঁ এনেকুৱা লাইন এটাৰ লগত। আপোনাৰ প্ৰথমতে মই জানা নাজানাকৈ কিছুমান কৰি আছিলোঁ নাটক। সেইখিনি সময়ত গাঁৱত কৰিছিলোঁ বা সেনেকুৱা বিহু মঞ্চত কৰিছিলোঁ। তেতিয়া কিন্তু এটা কথা মই ক'ব লাগিব, সেইখিনি সময়ত মই কিছুমান ভুল আছে বুলি মই নিজকে অনুভৱ কৰিছিলোঁ যে মই নাটক যে কৰি আছোঁ নিশ্চয় মই তাত কিবা এটা ভুল আছে। তেতিয়া মই আমাৰ উদিত বৰদলৈ ডাঙৰীয়াক মোক দাদা হিচাপে সম্বোধন কৰোঁ, যিহেতু ক'লোঁ যে দাদা আপুনি আহি পেলাই মোক চাই দিবচোন অলপমান, যিহেতু মই নাটক কৰি আছোঁ কিন্তু মই কিমানখিনি মোৰ ভুল বা শুদ্ধ আছে মই নিজে গম পোৱা নাই, আপুনি যাতে এবাৰ মোক চাই দিলে বেছি ভাল হয়। তেতিয়া তেওঁ মোক কণ্টিনিউ সেইখিনি সময়ত সন্ধিয়া আহি পেলাই চাই দিছিলে যে এইটো এনেকুৱাহে হ'ব লাগে বা ডাইলগবিলাক এনেকুৱাহে ডেলিভাৰী কৰিব লাগে, বা যেনেকুৱা আমি যিকোনো এখন মাংস বনাওঁতে তাতে আপোনাৰ ধৰি লওক কেইবাটাও আমি মছলা বা পাঁচফোৰণ বুলি এনেকুৱা কিছুমান আমি দিওঁ, তেনেকুৱা চিনেমা হওক বা আপোনাৰ নাটকতে হওক সকলোতে সেনেকুৱা কিছুমান ছিষ্টেম আছে। সেইবিলাক একেলগে সংমিশ্ৰণ হ'লেহে সোৱাদ হয় বা পাব্লিকে বা জনসাধাৰণে একচেপ্ট কৰে। তেতিয়াই মই গম পালোঁ এই বস্তু। তেনেকুৱাকৈ মই আগবাঢ়িলোঁ আৰু বৰ্তমান মই চিনেমা জগতে জড়িত হৈছোঁ। আৰু তেনেকৈ কৰি কৰি আপোনাৰ ধৰি লওক এতিয়া তুলসীমন্ত ডাঙৰীয়াৰ লগতো কৰিছোঁ, এনেকুৱা বহুত অভিনয় কৰিছোঁ। লগতে তেওঁ ডাইৰেকশ্যন কৰিছে, ময়ো অভিনয় কৰিছোঁ। কেতিয়াবা মই প্ৰযোজনা কৰিছোঁ, তেওঁ ডাইৰেকশ্যন কৰিছে। বৰ্তমান তেওঁ এখন তিলিকা গুণ্ডা বুলি পেলাই ফিল্ম এখন বৰ্তমান চলি আছে শ্বুটিং, আৰু তাতে ময়ো এটা ভিলেন ৰোলত অভিনয় কৰিছোঁ। তেনেকৈ চলি গৈ আছোঁ আৰু এই জগতত। আচ্ছা ডাঙৰীয়া, আপুনি কওকচোন যে আপুনি নাট্য জগতৰ লগত যিহেতু জড়িত হৈ আছে, আপুনি কোনখন মঞ্চৰ নাটকৰ পৰা আপুনি এই নাট্য যি জগতত আপুনি খোজ পেলাইছিলে, ক'ৰ পৰা আপুনি খোজ পেলাইছিলে আপুনি? নিশ্চয়, আপোনাৰ আচলতেতো মই এনেই নাটকহে কৰিছিলোঁ প্ৰথম কৰোঁতে। তেতিয়া ধৰি লওক কিছুমান এনেকৈ নাম দিছিলোঁ যিটো তাৰমানে তেতিয়া সেইখিনি সময়ত তাৰমানে আপোনাৰ চিচিং ফাক বুলি এখন কিতাপ আছিল। এই কিতাপখন তাৰমানে খুব পঢ়িছিলোঁ মই, হাস্যমধুকৰ কিতাপখন। বহুত তাৰমানে পঢ়িলে আৰু নানা কিছুমান হাঁহি আপোনা আপুনি আহি যায় মানুহৰ মাজত বা আমাৰো আহে। তেতিয়া মই সেনেকৈ পঢ়োঁতে কিছুমান এই বুলবুল হুছেইনৰ সেইখিনি সময়ত বহুত প্ৰিয় কিছুমান কেছেট আছিল, বা বৰলা টপ 10 বা সেনেকুৱা বহুত আছিল কিবা কিবি XYZ, সেইবিলাক চাই থাকোঁ। তেতিয়া মই তাৰমানে নাটক কৰোঁতে লেডিজ কেঞ্চাৰ বুলি কৰিছিলোঁ, বা মহা ধুৰন্ধৰ বুলি এখন কৰিছিলোঁ। সেইখিনি সময়ত সেনেকৈ কৰোঁতে তাত নেক্সট আপোনাৰ এই বহাগী নহয় জোনালী বুলি পেলাই এখন তাৰমানে তাৰ পৰাই মই বনাইছিলোঁ এখন VCD। সেইখিনি সময়ত তাৰমানে CD কেছেট আছিল। এয়া তেতিয়া আপোনাৰ DV কেছেটৰ জৰিয়তে কেমেৰাটো হেণ্ডিকেপ কেমেৰা বুলি কয়, তাইদি মই শ্বুটিং কৰিছিলোঁ। সেনেকৈ আগবাঢ়িলোঁ মই আপোনাৰ। আচ্ছা ডাঙৰীয়া, আপুনি যিহেতু আজি দীৰ্ঘদিন ধৰি পেলাই মঞ্চৰ লগত জড়িত হৈ আছে বা অভিনয়ৰ লগত জড়িত হৈ আছে, গতিকে আমি বা আমাৰ দৰ্শকেও জানিব বিচাৰিব যে আপুনি মঞ্চ জগতৰ পৰা আৰু আন কিবা ডিজিটেল মাধ্যমত, ধৰি লওক আপুনি চিনেমা বা চুটি ছবি বা VCD, আপুনি ক'ত ক'ত কি অভিনয় কৰিছিল এই বিষয়ে আমাৰ দৰ্শকসকলক জনাব নেকি? হয়, মই আপোনাৰ শ্বৰ্ট ফিল্ম সেইখিনি সময়ত কলেজত পঢ়ি থাকোঁতে অভিনয় কৰিছিলোঁ। তুলসীমন্ত ডাঙৰীয়াই প্ৰযোজনা কৰিছিল আস্থা বুলি পেলাই, তাতে মই সামান্য এটা সৰু চৰিত্ৰত অভিনয় কৰিছিলোঁ। সেইখন তেওঁৰ আড্ডা ফিল্ম ফেষ্টিভেললৈ পঠাইছিল আৰু এৱাৰ্ডো পাইছিল। ঠিক তেনেকৈ ওৱান গ্লাছ ৱাটাৰখনো কৰিছিলোঁ তেওঁৰ লগতে, তেওঁ ডাইৰেকশ্যন কৰিছিল। তাতে মই সামান্য এটা সৰু কেৰেক্টাৰত অভিনয় কৰিছিলোঁ। তেনেকৈ আপোনাৰ VCDও কৰিলোঁ,
মৰম তুমি কিয় দিলা তাতে তেওঁ চিফ ডাইৰেকশ্যন কৰিছিল তুলসী মেহতা ডাঙৰীয়াই আৰু ময়ো আছিলোঁ তাতে প্ৰযোজনাও কৰিছিলোঁ মই আৰু তেনেকুৱা আপোনাৰ অসমীয়া যিবিলাক মিউজিক ভিডিঅ' বা আপোনাৰ এলবাম তাতেও অভিনয় কৰিছোঁ মই অনন্যা কাশ্যপৰ লগত কৰিছোঁ প্ৰেমত পৰিলোঁ গানটো তাত আপোনাৰ আম লাগিলে পাৰি খাম তাতো কৰিছোঁ মই ফেৰিপি আহমেদৰ লগত তাত আপোনাৰ আছিল DJ বিহু বুলি এটা আছিল এইবাৰ বহাগতে জানেনে তুমি এনেকুৱা বহুত মই কৰিছোঁ আৰু মণিপুৰী ফিল্মো কৰিছোঁ মই আৰু মণিপুৰী এলবামো কৰিছোঁ বৰ্তমান আপোনাৰ মণিপুৰী ফিল্মখন হৈছে যিখন অভিনয় কৰিছিলোঁ হিৰো ৰিবেল ফৰ লাভ এখন আমাৰ অসম গুৱাহাটী শিলচৰ বাংলাদেশ আপোনাৰ তাৰপিছত হাইলাকান্দি পাঠাকান্দি কৰিমগঞ্জ ত্ৰিপুৰা এনেকুৱা চলি আছে বৰ্তমান গাঁৱে গাঁৱে ফিল্মখন আৰু মোৰ থৈ গৈ বুলি পেলাই এটা মণিপুৰী গানো মই অভিনয় কৰিছিলোঁ তাত মই আৰ্মি এটা ৰোল কৰিছিলোঁ তেনেকৈ মই অব্যাহতভাৱে চলাই আছোঁ মোৰ এইখিনি সাংস্কৃতিক জীৱনত আচ্ছা ডক্টৰ ৰাজীৱ দলৈ ডাঙৰীয়া আপুনি যিহেতু মঞ্চৰ লগত জড়িত হৈ থাকে গতিকে আপুনি এই মঞ্চৰ লগত জড়িত হৈ থাকোঁতে আপুনি সমাজ বা তথা আপোনাৰ পৰিয়ালবৰ্গ বা কাৰোবাৰ পৰা আপুনি কিবা তিক্ততা বা কিবা কষ্ট পাইছিলে নেকি বা কিবা অসুবিধা পাইছিলে নেকি নিশ্চয় এই ক্ষেত্ৰত আপোনাৰ ক'বলৈ গ'লে বিশেষকৈ বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ মই টকা পইচাৰ ক্ষেত্ৰত সেইখিনি মৰম তুমি কিয় দিলা বনাওঁতে সেইখনৰ সময়ত মই গাহৰি বিক্ৰী কৰি দিছোঁ আৰু মায়া বুলি এখন ফিল্ম বনাওঁতে মই নিজে শ্বৰ্ট ফিল্ম এখন তেতিয়া মোৰ আয়ৰ পৰা 6,000 টকা মই লৈছিলোঁ কিন্তু সেই টকাটো মই আজিলৈকে ৰিটাৰ্ণ কৰা নাই বা আয়ে মই সেইটো কথা সোধাও নাই আজিলৈকে তেনেকুৱা মই কিছুমান ধৰি লওক নিজে কিছুমান সমস্যাৰ সন্মুখীন হৈছিলোঁ যি নহওক তথাপিতো মই সেই সমস্যাটোক সমস্যা বুলি ভবা নাই বা মানুহৰ জীৱনত তেনেকৈ ধুমুহা আহিবই অকল মোৰ ক্ষেত্ৰতে নহয় ডাঙৰ ডাঙৰ মহান পণ্ডিত তেওঁলোকৰ জীৱনত সেনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন বা ধুমুহা আহি পৰে সেনেকুৱা বুলি ভাবি মই আগবাঢ়ি আছোঁ অব্যাহত ৰাখি আছোঁ নিজৰ এই কৰ্মক্ষেত্ৰত বা এই সাংস্কৃতিক জগতত আচ্ছা দলৈ ডাঙৰীয়া যিহেতু আপুনি অভিনয়ৰ লগত জড়িত গতিকে আমাৰ দৰ্শকে নিশ্চয় হয়তো ভাবিব যে এটা সংলাপ আপোনাৰ মুখৰ পৰা শুনিবলৈ কাৰণে আমিও ভাবিম গতিকে আপুনি যদি এটা সংলাপ আপুনি যিকোনো এটা সংলাপ আমাৰ দৰ্শকক যদি শুনাই দিয়ে আমি নথৈ আনন্দিত হ'ম আচলতে ডাইলগবিলাক পাহৰাই গৈছে কিছুমান তথাপিতো মই মায়া ফিল্মখন কৰিছিলোঁ 2011 চনত এই ফিল্মখন এটা সৰু সংলাপ আছিল কিন্তু তাতে মই এটা নেগেটিভ ৰোল কৰিছিলোঁ মায়া বুলি এজনী ছোৱালীৰ কেৰেক্টাৰ আছিল তাতে মই কৈ আছোঁ আপোনালোকক তাই তাৰমানে বিপদত পৰি পেলাই মোক চাপে সেইখিনি সময়ত মই ডাইলগটো এনেকৈ কওঁ মায়া তুমি আজি এইদৰে এনেকৈ হঠাৎ এতিয়া তাই কয় যে হয় মই এক বিপদত পৰিহে আপোনাক চাপিছোঁ আপুনি মোক সহায় কৰক সহায় সহায় কৰিম কিন্তু তোমাৰ এই সুন্দৰ দেহটো মোক 5 মিনিটৰ বাবে দিব লাগিব পাৰিবা তুমি এতিয়া মই তোমাক সমস্ত সহায় কৰি দিম তোমাক মই যি লাগে তাকে দিম তুমি তাকে লৈ যোৱা মোৰ পৰা কিন্তু মোক তোমাৰ দেহটো লাগে মোক আচ্ছা ডাঙৰীয়া আমি আহি লাষ্টৰ সৰু শেষত আপোনাৰ ওচৰলৈ আহিছোঁ এটা প্ৰশ্ন সুধিবলৈ যিটো হ'ল যিহেতু আপুনি তিৱা সমাজৰ পৰা আহিছে গতিকে আপুনি আজিলৈকে অসমীয়া বা মণিপুৰী বহু চিনেমাত আপুনি কাম কৰিছে বা নাটকত কাম কৰিছে আপুনি নিজে তিৱা হৈ তিৱা চিনেমা জগত বা মঞ্চ জগতৰ লগত কিবা কাম কৰিছিলেনে হয় আপুনি সুন্দৰ প্ৰশ্ন কৰিছে তিৱাত বেছি কৰা নাই যিটো মই এতিয়াও মনত আছে জোনবিল মেলাতে মামা মামী বুলি এটা গান বা মিউজিক ভিডিঅ' গোপাল কোঁৱৰৰ আছিল সেই গানটোত মই মুখ্য চিত্ৰত অভিনয় কৰিছিলোঁ আৰু সঁচাকৈ এই গানটো ভাবা নাছিলোঁ যে ইমান পপুলাৰিটি পাম বুলি পেলাই এই গানটোত আপোনাৰ অকল তিৱা বুলি নহয় নন তিৱা অসমৰ সমগ্ৰ ৰাইজে আঁকোৱালি লোৱাৰ কাৰণে মই বহুত ৰাইজক মই অন্তৰৰ পৰা নমস্কাৰ জনাইছোঁ মই বহুত ভাল লাগিছে অনাগত দিনত আৰু তেনেকুৱা আমি তিৱা কাম কৰিম বুলি মই আশাবাদী আৰু কৰি যাম আচ্ছা দলৈ ডাঙৰীয়া তো আমি শেষত আহি আমি উপস্থিত হৈছোঁহি আপোনাৰ কৰ্মৰাজিৰ কিছু কথা জানিবলৈ কাৰণে আপুনি আমি বিশেষত্ব পম খেদি গম পাইছোঁ যে আপুনি বহু পুৰস্কৃত হৈছে বহু মঞ্চত আপুনি পুৰস্কাৰ লাভ কৰিছে গতিকে আপুনি ক'ত কেনেকৈ কি পুৰস্কাৰ লাভ কৰিছে এই বিষয়ে আমাৰ দৰ্শকক অলপ আপুনি জনাব নেকি হয় মই অভিনয় কৰা বা এনেকুৱা কালচাৰেল লাইনত বা আপোনাৰ চিনেমাৰ লগত জড়িত কাৰণে মই কেইবাটাও এৱাৰ্ড পাইছোঁ বঁটা পাইছোঁ প্ৰথম পাইছিলোঁ দ্য নেশ্যনেল প্ৰাইড অফ ইণ্ডিয়া আপোনাৰ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা তাত আপোনাৰ তাৰপিছত পালোঁ দ্য ছান ৰবিদাস মেমৰিয়েল ইণ্টাৰনেশ্যনেল এৱাৰ্ড তাত পালোঁ আপোনাৰ শ্বাইনিং ষ্টাৰ নেশ্যনেল এৱাৰ্ড আৰু লগতে এই শ্বাইনিং ষ্টাৰ নেশ্যনেল এৱাৰ্ড প্ৰগ্ৰামত মই অসমৰ পৰা চিফ গেষ্ট আছিলোঁ খালছা কলেজ মাটুংগা ইষ্ট মুম্বাই তাতে এটা কথা মই আপোনালোকক ৰাইজক বা দৰ্শকক ক'ব বিচাৰিছোঁ মই সেইখন কলেজত অক্ষয় কুমাৰ বলিউড এক্টৰ অক্ষয় কুমাৰ আৰু ছালিম খানে এটা সময়ত শিক্ষা গ্ৰহণ কৰিছিল
মই সেইকাৰণে মই আজি গৌৰৱ অনুভৱ কৰোঁ। তেনেকুৱা এখন কলেজত যে মই এটা তিৱা সন্তান বা এটা জনজাতি সন্তান হৈ পেলাই সেনেকুৱা এটা জেগাত বা সেনেকুৱা এখন মহানগৰীত গৈ পেলাই এটা মই চিফ গেষ্ট মুখ্য অতিথি হিচাপে তাত উপস্থিত থাকিব পাৰিলোঁ। মই এটা গৌৰৱ, সেইটো এটা মোৰ জীৱনৰ এটা ইতিহাস, সেইটো এটা। আৰু তেনেকুৱা আপোনাৰ পালোঁ 3rd নেশ্যনেল ফেষ্ট আইকনিক এৱাৰ্ড পালোঁ মই আমাৰ অসমৰ পৰা। তাত আপোনাৰ পালোঁ বৰ্তমান পালোঁ ৰিচেণ্টলি আপোনাৰ উদীয়মান শিল্পী বঁটা পালোঁ অসমৰ পৰা পালোঁ। তাৰপিছতে পাইছিলোঁ আপোনাৰ মই ভাৰতীয় প্ৰতিভা গৌৰৱ পুৰস্কাৰ, এইটো মহাৰাষ্ট্ৰ পুনেৰ পাইছিলোঁ। আৰু লগতে আটাইতকৈ এটা ডাঙৰ এটা গৌৰৱ ক'ব লাগিলে আমাৰ তিৱা জাতিৰ বা অসমৰ প্ৰথমজন মই আছিলোঁ DFA ডক্টৰেট ইন ফাইন আৰ্টছ স্পেচিয়েলাইজেশ্যন এছ এ ফিল্ম ডাইৰেক্টৰ। মই ডক্টৰেট উপাধি দিছিল চাউথ ৱেষ্টাৰ্ণ আমেৰিকান ইউনিভাৰ্চিটিৰ পৰা। তেওঁলোকে এই প্ৰগ্ৰামটো অল ৱৰ্ল্ডত কৰে, কিন্তু সেই আপোনাৰ 2023 তেওঁলোকে কৰিছিল চেন্নাইত। তেতিয়া তাতে মোক তেওঁলোকে ডক্টৰেট উপাধিটো প্ৰদান কৰে। ধন্যবাদ ডক্টৰ ৰাজীৱ দলৈ ডাঙৰীয়া, আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। বিশেষকৈ আমাৰ ৰোমন্থন জীৱনত আপুনি এই যে সময়খিনি দিলে, এই বহুমূলীয়া সময়খিনি, তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। হয়তো আমাৰ দৰ্শকসকলেও আপোনাক ভাল পাইছে আৰু আমিও আপোনাক সসন্মানেৰে ইয়াৰ পৰা বিদায় দিম। ইয়াৰ পৰাই আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, যাতে আপুনি আৰু আগবাঢ়ি যাব পাৰে। গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমিও দৰ্শকসকলক আপোনালোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ৰোমন্থন জীৱনটো উপভোগ কৰি থকাৰ কাৰণে। আৰু সদায় আপোনালোকে চাই গৈ থাকিব, লাইক কৰি গৈ থাকিব, কমেণ্ট কৰি গৈ থাকিব। নমস্কাৰ।